গৰ্ভৱতী পত্নীয়ে কান্দিছে, এফালে মাতৃয়ে কান্দিছে। কাতৰ অনুৰোধ হিমন্ত বিশ্ব শৰ্মালৈ। মই অনুৰোধ কৰিছো ৰাইজৰ আগত, মামাৰ আগত, যাতে মোৰ শুনাই নাই। ধ্ৰুৱজ্যোতিৰ দুয়োটা কিডনী বিকল হৈ পৰাত দিক বিদিক হেৰুৱাই পেলাইছে পৰিয়ালটোৱে। যিখন ঘৰত আহিবলগীয়া সন্তানৰ বাবে আনন্দৰ পৰিৱেশ হ'ব লাগিছিল, সেই ঘৰখনত আজি বুজাব নোৱাৰা এক পৰিৱেশে বিৰাজ কৰিছে। ৩ বছৰ পূৰ্বে আমতলাৰ পৰা বিবাহপাশত আবদ্ধ হোৱা ৰঞ্জু ডেকাৰ ব্যক্ত কৰিছে দুখ। ৭ মাহৰ অন্তঃসত্ত্বা ৰঞ্জুৱে স্বামীৰ দুয়োটা কিডনী বিকল হৈ পৰাত সহায় দিছে। মই 3 বছৰ আগতে বিয়া হৈছিলো। বিয়া হৈ মই গম পোৱা নাছিলো এনেকুৱা যে হৈ আছে। এতিয়া মোৰ প্ৰেগনেঞ্চি 3 মাহ পিছত ধৰা পৰিলে। বেমাৰটো ধৰা পৰাৰ পিছত তাৰমানে সুখৰ অৱস্থাত আমাৰ এনেকুৱা হ'ল আৰু দুটা কিডনী বিকল হৈ গ'লে আৰু তাকে মই অনুৰোধ কৰিছো ৰাইজৰ আগত, মামাৰ আগত, যাতে মোৰ শুনাই নাই। পুত্ৰৰ এনে অসহনীয় দৃশ্য চাব নোৱাৰি এটা কিডনী দিবলৈ সাজু হৈছে পিতৃ। কিন্তু আৰ্থিক অভাৱৰ বাবে পৰিয়ালটোৱে কিডনীৰ সাল সলনি কৰিবলৈও সক্ষম নোহোৱাত অসমবাসী ৰাইজৰ ওচৰত সহায় বিচাৰিছে। মই মামাক অনুৰোধ কৰিছো, মোৰতো ডাঙৰ বাবাতো 2টা কিডনী নাইকা, মোৰ মামাৰ আগত অনুৰোধ কৰিছো, মামাই যাতে মোৰ বাবাক দেহা ভাল কৰি তাই মই অনুৰোধ কৰিছো মামাৰ আগত। মোৰ বাবাৰ একো নাই, মই দুখীয়া মানুহ, মামাৰ আগত মই হাত জোৰ কৰি প্ৰণাম কৰিছো। মোৰ বাবাক যাতে দেহা ভাল কৰি যায়, বাবাৰ যাতে কিডনী 2টা ভাল কৰি যায়, মামাৰ আগত মই অনুৰোধ কৰিছো। মই মামা মোৰ ল'ৰাৰ 2টা কিডনী বেয়া হৈছে, মই দিব প্ৰস্তুত হৈছোঁ। মই কিডনীয়ে দিম, মোৰ টকা পইচা নাই, মই হাজিৰা কৰি খোৱা মানুহ। সেই চৰকাৰৰ পৰা অলপ সাহায্য বিচাৰিছোঁ আৰু অসমবাসী ৰাইজকো ভিক্ষা মাগাৰ দৰে মাগিছোঁ, অলপমান সহায় কৰে। এইখিনি মোৰ ক'বলগীয়া। কইনাৰ বয়সটো প্ৰেগনেঞ্চি 6 মাহ চলি আছে। কোনো সুহৃদয়বান ব্যক্তি যদি ধ্ৰুৱজ্যোতি ৰাভাক সহায় কৰিব বিচাৰে তেন্তে উল্লেখ কৰা এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ পৰিয়ালৰ। কি ক'ব পৰিয়ালটোৱে চাওক, দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক হয়। গতিকে যিজন পেচেণ্ট ধ্ৰুৱজ্যোতি ৰাভা, তেওঁ এটা কোম্পানীত ছিকিউৰিটি কৰি আছিলে। ছিকিউৰিটি কৰি থাকি পৰিয়ালটো পোহপাল দি আছিলে। তাৰপাছত সাংসাৰিক হ'ল। সাংসাৰিক হোৱাৰ পাছত এতিয়া ঘৈণীয়েক গৰ্ভৱতী অৱস্থা, বৰ্তমান 6 মাহ চলি আছে। তেনেকুৱা অৱস্থাত যিকেইটা সাঁচতীয়া ধন আছিলে আৰু ওচৰ চুবুৰীয়া বা আত্মীয় স্বজনে কিছু সাহাৰ্য দিয়াৰ পাছত ফেব্ৰুৱাৰী মাহত যেতিয়া বেমাৰটো ধৰা পৰিলে, তেতিয়া বাহিৰতো গ'ল, সাঁচতীয়া ধনকেইটাও শেষ হ'ল। এতিয়া 2টা কিডনীয়ে সম্পূৰ্ণ বিকল হৈছে। গতিকে চিকিৎসাৰ বাবে এই পৰিয়ালটোৰ কাৰণে অসম্ভৱ। সেয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে অসমবাসী ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ, হাতযোৰ কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যে ল'ৰাটোক সকলো সহায় সহযোগিতা আগবঢ়াই পুনৰ জীৱনদান দিয়ে। এইখিনি অনুৰোধ আমি দেখিছোঁ আপোনালোকৰ চেনেলৰ যোগেৰেই। বিভিন্ন এনেকুৱা ক্ৰিটিকেল বেমাৰীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে বহুত সহায় সাহাৰ্য আগবঢ়াইছে আৰু তেওঁলোকে পুনৰ জীৱন পাইছে। ঠিক তেনেকৈ আমাৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকণ সহায় আগবঢ়ালে।